মোক কখনো ইজ্জত নিদিয় তই মোক কখনো ইজ্জত নিদিয় ডাঙৰ মানুহ হৈ গৈছ তই কি বুলি ভাবিছ নিজকে মই এমএলএ হয় লাত মাৰি তোক স্কুলৰ পৰা খেদি দিম য'ত কৰ কৰি থাক এনেকে অপমান নকৰিবি মোক কিয় কাৰণে অপমান কৰ মোক তই মানুহজনীক ঠেলা মাৰি পেলাই দিছ আৰু কৈছ এইবোৰ ভেলুলেছ কি বুলি ভাবিছ তই বন্দিয়া সমষ্টিৰ তই স্কুলৰ টিচাৰ হয় মই 3 লাখ মানুহৰ প্ৰতিনিধি হয় অভদ্ৰ কৰবাৰ তই মোক সন্মান নিদিয় তই কি হৈছ নে তোৰ এমডিও মোক গুৰুত্ব দিয়ে কৰবাৰ দ্বিতীয়বাৰ এইবোৰ নকৰিবি কিন্তু মই লঠিয়াই মনত ৰাখিবি তই য'ত দুজখত যাও গৈ থাক তাৰ পৰা 2 লাখ মাৰি খেদি দিম কৰি পেলাই চাও কোনে মোৰ তই মোক don't dare to defame me এই 4th গ্ৰেডৰ এটা আজি 14 মাহ আগতে ৰেজুলেশ্যন ললো তই আজিলৈ নিদিলি লাগে মই এইবোৰ নাজানো নেকি এছএমডিচি এপ্ৰুভেল কৰাৰ পিছত আৰু কি এপ্ৰুভেল লাগে তই পিছত পঠাই দিব পাৰিলিহেঁতেন তই বেছি ডাঙৰ মানুহ নহবি প্ৰিন্সিপাল হৈছ নিজকে কি বুলি ভাবি থাক তোৰ নিচিনা প্ৰিন্সিপাল মোক নালাগে দ্বিতীয়বাৰ এনেকুৱা যদি মোক অপমান কৰা দেখো তই মনত ৰাখিবি তোক এই সব ছাত্ৰৰ সন্মুখত কাণত ধৰি উলিয়াই আনি কাপোৰ কানি খুলি কৰি লাত মাৰি পঠিয়াই দিম